এই সমগ্ৰ ঘটনা তেওঁলোকে আজি আমাক যিবোৰ কথা কৈছে মোটামুটি আপোনালোকে ইয়াৰ 90% কথা ইতিমধ্যে আপোনালোকৰ আগত কৈছে সাংবাদিকৰ আগত ইতিমধ্যে ইয়াৰ 90% কথা কৈছে তাৰ 10% কিছুমান কথা আমাক কৈছে আৰু এই কথাটো সবেই কৈছিলে পোষ্টমৰ্টম ৰিপৰ্ট আমাক দেখুৱাব নেকি কিন্তু আমি জানো যে পোষ্টমৰ্টম ৰিপৰ্ট আমাক দেখুৱাটো সম্ভৱপৰ নহয় এইটো কোৰ্টত তেওঁলোকে দাখিল কৰিব যেতিয়া সেয়া দিব তেওঁলোকে যিবোৰ নতুন তথ্য দিছে সেই তথ্যৰ ভিতৰত এটা তথ্য মই ক'ব পাৰোঁ যে জুবিন গাৰ্গৰ দুৰ্ঘটনা বা মৃত্যু বা গোটেই সমগ্ৰ ব্যৱস্থাটোৰ তদন্ত চলি থকা অৱস্থাতেই শ্যামকানু মহন্তৰ আৰ্থিক খেলিমেলি সমগ্ৰ ব্যৱস্থাটোক লৈ ইডিয়ে এই ব্যৱস্থাটোৰ তদন্ত কৰিব বুলি কিছু তথ্য তেওঁলোকৰ হাতলৈ অনানুষ্ঠানিকভাৱে আহিছে গতিকে সমান্তৰালভাৱে ইডিয়ে সমগ্ৰ ব্যৱস্থাটোৰ তদন্ত কৰিব দ্বিতীয়তে আমি যিবোৰ কথালৈ আশংকা প্ৰকাশ কৰি আছিলোঁ যে ছিংগাপুৰত ব্যক্তিকেইজনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে নে নাই ছিংগাপুৰৰ য'ত ঘটনা সংঘটিত হৈছে তাত কি হৈছে সেইখিনি ছিংগাপুৰ আৰক্ষীয়ে সমান্তৰালভাৱে কৰি আছে আৰু আজি তেওঁলোকৰ এটা মেইল আহিছে যে ভাৰত গৃহ মন্ত্ৰালয়ৰ জৰিয়তে আমাৰ CIDলৈ মেইল আহিছে যে ছিংগাপুৰলৈ অসম পুলিচকে কোন যাব বিচাৰে তাৰ তালিকাখন বিচাৰিছে আৰু গৈ কি কৰিব বিচাৰে সেই তথ্য বিচাৰিছে গতিকে 2 দিনতে সেই অনুমতিটো পাব আৰু তাৎপৰ্যপূৰ্ণ এই সমগ্ৰ ঘটনাৰ লগত যে এইটো এটা কি পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হ'ল কাৰোবাৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে আমাৰ কাষৰ পৰা জুবিন গাৰ্গ হেৰাই গ'ল নেকি সেই এংগুলটো তেওঁলোকে চিন্তা কৰিছে নিশাৰ ভাগত ঘটনা আগৰ নিশা জুবিন গাৰ্গ ক'ত আছিল কি পৰিৱেশ পৰিস্থিতিৰ মাজত আছিল আৰু কি পৰিৱেশৰ মাজত তেওঁ জাহাজত গৈছিল সেই বিষয়টোৰ ওপৰত তেওঁলোকে অনুসন্ধান কৰি কিছু ভাল তথ্য পাইছে বুলি আমাক সদৰি কৰিছে গতিকে বাকী আপোনালোকে যিখিনি 90% জানে সেইখিনি তাৰ ওপৰত আমি জানো আমি এই কথাটো নহয় আমি বুজি পোৱা নাই আচলতে আমাক কিয় মাতি আছে আমি নাজানো যে আমাক বহুত আমাক বিশেষজ্ঞ বুলি কৈছে বিশেষজ্ঞ বুলি নহয় আমিও নাজানো হয়তো মই ভাবিছোঁ যে মই যিহেতু বিষয়টোৰ ওপৰত যথেষ্ট নিউজ কৰি আছিলোঁ হয়তো মোক সেইবাবে মাতিছিল মোৰ নিচিনা আপোনালোকেও কৰিছে সুৰুঙা পাবলৈ এই কথাটো বুজি পোৱা নাই যে আমি অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় হোৱাটো বিচাৰোঁ আমি মোৰ প্ৰথম পৰিচয় সাংবাদিক আপোনালোক সাংবাদিক ক'ৰবাত কিবা জুবিনৰ ঘটনা সংক্ৰান্তত যি তথ্য পাওঁ য'তে সৰু তথ্য নাপালেও আমি তাক বিচাৰি যোৱাটো প্ৰয়োজন গতিকে আমাৰ যি তথ্য যোগান ধৰিছে গতিকে তথ্যখিনি লোৱাটো আমাৰ প্ৰয়োজন আজি মই কিছু তথ্য লাভ কৰিছোঁ সেই তথ্য আপোনালোকক সদৰি কৰিছোঁ আৰু কিছু তথ্য আছে যিবোৰ তথ্যটো মই ৰাজহুৱা কৰিব নোৱাৰিম কিন্তু মোৰ কনফিডেঞ্চ বৃদ্ধি পাইছে মই ইয়াৰ জৰিয়তে এইটো ক'ব বিচাৰিলে যে SITয়ে বা অমুকে আমাক মেনিপুলেট কৰিছে সেইটো কোনো মিছা কথা এইটো কোনো কথা নহয় মই ভাবিছোঁ আজি যাক আমন্ত্ৰণ হৈছে তেওঁলোক অহাটো উচিত আছিল আৰু যদি SITৰ সন্মুখত তেওঁলোকে উপস্থিত ইয়াত জুবিনৰ ন্যায়ৰ বাবে মাত নামাতি কেৱল ফেচবুকত বা বাহিৰত কথা লিখিলে নহ'ব SITৰ সন্মুখত আজি এই কথা ক'বলৈ গোটাব লাগিছে আমি SITৰ পিছত বহু পৰামৰ্শ দিছোঁ আমাৰ বহুতে লিখিত পৰামৰ্শ দিছে আমি দাবী উত্থাপন কৰিছোঁ আৰু নডেল অফিচাৰ তেওঁলোকৰ ফালৰ পৰা ঠিক কৰা ভাল হৈছে যে ৰিপৰ্টবিলাক তেওঁলোকে কৰি থাকিব এতিয়া এটা আমাৰ মাজত সদায় ভুল বাতৰি ওলায় ৰাতিপুৱা আমি পিছলৈ দেখোঁ কোনোবা কাকতত কোনোবা মিডিয়াত বেলেগ ধৰণৰ বাতৰি ওলায় কোনটো বাতৰি শুদ্ধ কোনটো অশুদ্ধ জনাবলৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এজন নডেল অফিচাৰ দিয়ক এদিন বা দুদিনৰ মূৰে সাংবাদিকসকলক মাতি গোটেই তদন্তৰ অগ্ৰগতি জনাওক যাতে সঠিক বাতৰি সন্মুখত আহে আৰু আজি আমি তেওঁলোকৰ ওচৰত পুনৰ কৈছোঁ জুবিন গাৰ্গক ন্যায় লাগে কিন্তু এইটোও কওঁ যে মই জুবিন গাৰ্গক 10 দিনৰ ভিতৰত ন্যায় লাগে বুলি আমি কোৱা নাই আমি ন্যায় বিচাৰিছোঁ তেওঁলোকে কৈছে যে 3 মাহৰ ভিতৰত যিখিনি চাৰ্জশ্বিট দিব লাগিব দিব আৰু কোনো ক্ষেত্ৰত যে কোনো যাতে খাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব সেইখিনি কথা আমাৰ পৰা কিছু পৰামৰ্শ লৈছে আমি বিভিন্ন পৰামৰ্শ দিছোঁ মই বুলি পৰামৰ্শখিনি ৰাজহুৱা কৰাটো উচিত নহ'ব কাৰণ আমি 6জন বা 5জন মানুহক দিয়াটো উচিত নহয় কিন্তু আমি যি পৰামৰ্শ দিছোঁ আপোনালোকে যিটো বিচাৰিছে অসমৰ ৰাইজে যিটো বিচাৰিছে আমি তেনেকুৱা পৰামৰ্শ দিছোঁ আমি বাৰে কৈছোঁ যে জুবিনৰ এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকল যাতে কোনো ক্ষেত্ৰতে ৰেহাই নাপায় জুবিন গাৰ্গ অসমৰ এজন সম্পদ আছিল কি পৰিৱেশত তেওঁক ছিংগাপুৰলৈ লৈ গৈ তেওঁৰ লগত কোনো ব্যক্তিক নিয়োজিত নকৰিলে যিজনে 24 ঘণ্টাই জুবিনক চালেহেঁতেন ইয়াৰ বাবে দায়ী কোন শ্যামকানু মহন্তই কিয় ব্যৱস্থা নল'লে সেইবিলাক প্ৰশ্ন আমি উত্থাপন কৰিছোঁ আমি এটা কথা কৈছোঁ যে যিহেতু আপোনালোকক মাতিলে অসমৰ ৰাইজেও প্ৰতিটো ঘটনা গোটেইখিনি জানিব বিচাৰে ৰাইজে এইটো ক্ষেত্ৰত আশ্বস্ত হ'ব পাৰে নেকি যে আপোনালোকে যিটো পৰামৰ্শ দিছিল যে নডেল অফিচাৰ নিউজ কৰিব সাংবাদিক মেল অনুষ্ঠিত কৰিব সেইটো ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ এগ্ৰী হৈছে আৰু আমি কৈছোঁ যে 90 ডেজৰ ভিতৰত যিখন চাৰ্জশ্বিট দিব এতিয়া তদন্ত এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো যে জুবিন গাৰ্গক আমি মনতে এটা ধাৰণা লৈ ল'লে নহ'ব যে জুবিন গাৰ্গক এনেকৈ হত্যা কৰা হৈছে জুবিন গাৰ্গ এনেকৈ কৰা হৈছে এওঁলোকে এটা প্ৰচেছত আগবাঢ়িছে হয়তো তেওঁৰ মাজত হত্যাৰ গোন্ধ থাকিব পাৰে হয়তো কাৰোবাৰ হত্যাধাৰা সন্নিৱিষ্ট হৈছে তেওঁলোকে কৈছে হত্যাধাৰা সন্নিৱিষ্ট কৰিছোঁ গতিকে আমি কোনো ক্ষেত্ৰতে আটাইতকৈ কঠোৰ শাস্তি দিবলৈ চেষ্টা চলাম আৰু পোষ্টমৰ্টম ৰিপৰ্টৰ বিষয়ে আমাক অৱগত কৰা নাই গতিকে কোৱাটো উচিত নহ'ব আৰু সমগ্ৰ প্ৰক্ৰিয়া আমি বিচৰাও নাই আৰু সমগ্ৰ প্ৰক্ৰিয়াটো
ভালভাৱে গৈছে বুলি আমি ভাবোঁ তেওঁলোকৰ কথা বতৰা যিখিনি শুনিলোঁ আৰু আমাকতো ক'লে নহ'ব আমি কোৰ্টত চাৰ্জশ্বিট দিয়াৰ পিছত গম পাম আচলতে ভালভাৱে গৈছে আৰু তেওঁলোকে আমাক আশ্বস্ত কৰিছে এইটোত যে আমাৰ ইয়াতো দাবী উত্থাপন হৈ আছে যে SIT টিম কিয় নাযায় বহুতে সেই কথা কিন্তু কৈছে ছিংগাপুৰৰ আচলতে 11 গৰাকী ব্যক্তিৰ ভিতৰত 10 গৰাকী ব্যক্তিয়ে ইতিমধ্যে 7 গৰাকী আহিছে আৰু 3 গৰাকী অহাকালি আহিব অহাৰ পিছত তেওঁলোকৰ ভাষ্য লৈছে আৰু তেওঁলোকৰ ভাষ্যৰ যি কৰ'বৰেটিভ যিখিনি এভিডেন্স সেইখিনিৰ লগত আগতে থকা যিবিলাক ভিডিঅ' এই গোটেইবিলাক কৰিলেট কৰি তেওঁলোকে এটা নিশ্চয়কৈ এটা সিদ্ধান্তলৈ আহিব দ্বিতীয়তে মই আগতেই কৈছোঁ যে SIT তালৈ কিয় যোৱা নাই এই কথাটোৰ ব্যাখ্যা তেওঁলোকে এই ধৰণে দিছে যে ইতিমধ্যে তেওঁলোকে যোগাযোগ কৰিছে এটৰ্নি জেনেৰেল অফ ছিংগাপুৰৰ লগত যোগাযোগ কৰিছে আৰু কৰাৰ পিছত তেওঁলোকে এটা মেইল দিছে আজি ৰাতিপুৱা মেইলখন আহিছে আৰু তেওঁলোকে ইয়াৰ পৰা কেইজন মানে পুলিচৰ অফিচাৰ যাব তেওঁলোক কোন যাব তেনেকুৱা ধৰণৰ মেইল বিচাৰিছে তেওঁলোকে সেইমতে উত্তৰ দিছে আৰু তেওঁলোকে লগতে কৈছে ছিংগাপুৰৰ লগত ভাৰতৰ এখন চুক্তি আছে যে সেই চুক্তিমতে ভাৰতৰ আৰক্ষী দল এটাই ছিংগাপুৰত গৈ নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰে আৰু ইয়াৰ বাবে তেওঁলোকে ছিংগাপুৰ আৰক্ষীৰ অনুমতিৰ প্ৰয়োজন হ'ব ইতিমধ্যে অনুমতি বিচাৰিছিল আমাৰ গোস্বামীদেৱে কৈছেই যে আজি ভাল খবৰ এটা আমাৰ ভাল লাগিছে যে ছিংগাপুৰ চৰকাৰৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা অসম পুলিচলৈ মেইল আহিছে যে অসম পুলিচৰ কোন বিষয়া যাব নাম পঠিয়াই দিব কৈছে আৰু কোন বিষয়কেইটাক তদন্ত কৰিব সেই বিষয়ে জানিব বিচাৰিছে এইখিনিতে তেওঁলোকে জনাইছে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰাও নিজাববীয়াকৈ সমগ্ৰ ঘটনাটোৰ তদন্ত চলাইছে গতিকে তেওঁলোকে আশা প্ৰকাশ কৰিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটো আচল মীমাংসা অতি শীঘ্ৰে কৰিব পৰা যাব আৰু ৰাইজলৈ যিহেতু আপোনালোক 6 গৰাকী ব্যক্তি আছিল ৰাইজে আপোনালোকৰ মুখলৈ বৰ আগ্ৰহে চাই আছে আপোনালোকে ওলাই আহিলে ৰাইজলৈ স্পষ্টভাৱে এই গোটেই ঘটনাক লৈ কেনেকুৱা ধৰণৰ বাৰ্তা এটা দিব যে ৰাইজে মুখলৈ চাই আছে আপোনালোকৰ এতিয়া হৈছে আমাক যিবোৰ কথা কৈছে সেইবোৰ কথাৰ ভিত্তিত নিশ্চয় ভাল হ'ব বুলি আশা কৰিছোঁ কিন্তু মই ভাবোঁ যে জুবিনৰ ন্যায় দিবলৈ কেৱল কথাৰে নহয় আমি অপেক্ষা কৰিব লাগিব চাৰ্জশ্বিটলৈ সমগ্ৰ অসমবাসীয়ে দাবী জনাব লাগে আমিও দাবী জনাইছোঁ চাৰ্জশ্বিটখন যাতে কঠোৰ হয় সেই চাৰ্জশ্বিটখনৰ পৰা যাতে কোনো খাই যাব নোৱাৰে সেইটো আমি বিচাৰিছোঁ অসমৰ ৰাইজক আমি এইটো কওঁ আমি বাৰে এইটো কৈছোঁ যে জুবিনে ন্যায় পাব লাগে আৰু চাৰ্জশ্বিট যাতে কঠোৰ হয় তাৰ বাবে আমি সকলোৱে আমি এটা কথা স্পষ্ট কৰি কৈ দিছোঁ যে চাৰ্জশ্বিটখনত অকল পোষ্টমৰ্টম ৰিপৰ্ট নহয় পোষ্টমৰ্টম ৰিপৰ্টৰ লগতে কি নেগলিজেঞ্চি হৈছে কিহৰ কাৰণে আজি আমি জুবিনক হেৰুৱালোঁ সেই কথাখিনি স্পষ্ট হ'ব লাগিব